দগাঁৱৰ আঞ্চলিক খেলপথাৰৰ সমীপত নতুন ৰেষ্টুৰেণ্ট টেষ্টি প্লাছ নামৰ ৰেষ্টুৰেণ্টখনৰ শুভাৰম্ভণি। বিশ্বৰ বিভিন্ন ঠাইৰ খাদ্যৰ জুতিৰ প্ৰতি ৰুচি থকা সকলৰ বাবে এটা সুখবৰ। দগাঁৱৰ প্ৰথম মাল্টি ৰেষ্টুৰেণ্ট হিচাপে দগাঁৱৰ নতুন বজাৰৰ আঞ্চলিক খেলপথাৰৰ সমীপত সোমবাৰে টেষ্টি প্লাছ নামৰ ৰেষ্টুৰেণ্টখন মুকলি কৰা হয়। ৰেষ্টুৰেণ্টখনৰ ফিতা কাটি উদ্বোধন কৰে এৰাবাৰী জামা মছজিদৰ ইমাম চাহাবে। এই উপলক্ষে ৰেষ্টুৰেণ্টখনৰ মুৰব্বীৰ লগতে দগাঁও অঞ্চলৰ 100ৰো অধিক লোক তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰেষ্টুৰেণ্টখনৰ গ্ৰাহকসকলেও চিকেন আৰু মটন বিৰিয়ানী, কেৰেলা পৰঠা, পিজ্জা, বাৰ্গাৰ, নুডল, চিকেন ৰাইচ, গ্ৰিল চিকেন, চিকেন টিক্কা, চিকেন বাৰ্বিকিউ আদিৰ লগতে বিশ্বৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ ভাৰতীয় খাদ্য তথা উৎকৃষ্টমানৰ খাদ্যৰ সোৱাদ ল'ব পাৰিব। লগতে দগাঁৱৰ 1 কিলোমিটাৰ বেহাৰ্ডৰ ভিতৰত গ্ৰাহকৰ পচন্দৰ খাদ্য ঘৰত যোগান ধৰা হ'ব বুলি ৰেষ্টুৰেণ্টখনৰ তৰফৰ পৰা সংবাদ মাধ্যমক জানিব দিয়ে। ৰেষ্টুৰেণ্টখনৰ মুৰব্বী মহম্মদ আবু ফাৰুক হোটেল মেনেজমেণ্ট পাঠ্যক্ৰম সম্পূৰ্ণ কৰি 8 বছৰ বিভিন্ন ঠাইত ৰেষ্টুৰেণ্টত কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰি শেষত নিজৰ ঠাইত এই ৰেষ্টুৰেণ্ট ব্যৱসায় আৰম্ভ কৰিছে। মহম্মদ আবু ফাৰুকে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। যে এই অঞ্চলৰ তথা এই নগাঁও জিলাৰ সমূহ মানুহলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে আহিব, ইয়াত আমি টেষ্টি প্লাছ নামৰ ৰেষ্টুৰেণ্টখন খুলিছোঁ। আমি বাহিৰত চেন্নাই, মাদ্ৰাছ, মুম্বাই, হায়দৰাবাদ এইবিলাকত আমি কাম কৰি আহিছোঁ। 5 ষ্টাৰত অতি ধুনীয়াকৈ আমি মাল্টি কিচেনত কাম কৰি আহিছোঁ। আমি মাল্টি কিচেনো ইয়াত আহি খুলিছোঁ। আমি সুদূৰ হায়দৰাবাদ আৰু দিল্লীৰ পৰা মেচিন আনিছোঁ। উন্নত মানৰ পিজ্জা আনিছোঁ, পিজ্জা মেচিন আনিছোঁ। সাউথ ইণ্ডিয়ান বাটি আনিছোঁ আমি ইয়াৰ পৰা, যেনে ডোচা, ইডলি এইবিলাক পাব। আৰু স্পেচিয়েলি কি পোৱা যাব? স্পেচিয়েলি আমাৰ ইয়াত ইটালিয়ান, মেক্সিকো, আৰবিয়ান চিকেন, যিটো চিকেন আলফাম বুলি কয়, ফিছ বাৰ্বিকিউ, চিকেন বাৰ্বিকিউ, চিকেন টিক্কা, গ্ৰিল চিকেন, চিকেন বিৰিয়ানী, মটন বিৰিয়ানী আৰু কেৰেলিয়ান পৰঠা আৰু ম'ম'জ, বাৰ্গাৰ, পিজ্জা এইবিলাক থাকিব মাল্টি কিচেনত। আপোনালোকে ইয়াৰ বাহিৰেও কোনোবাই যদি গুগলত চাৰ্চ কৰি আৰু মানে আউট অফ কাণ্ট্ৰিত যদি কোনোবাই খাইছে ক'ব পাৰে, আমি সেইটোও বনাই দিব পাৰিম। আমাৰ চব এক্সিকিউটিভ চেফ আছে, অলৰাউণ্ডাৰ আছে, স্পেচিয়েল চেফ আছে, আমি সেইটো বনাই দিব পাৰিম। আৰু আমি হোম ডেলিভাৰীৰ কাৰণে 1 কিলোমিটাৰলৈকে ফ্ৰী ডেলিভাৰী ৰাখিছোঁ। আপুনি 5 মিনিট আগত মানে 5-10 মিনিট আগতে অৰ্ডাৰ কৰি দিলে আমি ঘৰলৈ পইচা দিম। এই জাগাখনৰ নাম কি? দগাঁও নতুন বজাৰ বুলি কয় এইটো। আপোনাৰ ৰেষ্টুৰেণ্টৰ নাম? টেষ্টি প্লাছ ৰেষ্টুৰেণ্ট। আপোনাৰ নাম? মোৰ নাম মহম্মদ আবু ফাৰুক। আপুনি ক'ৰ পৰা শিকি আছে? মই চেন্নাইৰ পৰা, চেন্নাই, হায়দৰাবাদ আৰু দিল্লী 3 জেগাত কাম কৰিছোঁ। তাৰ পৰা শিকি আছোঁ আমি। আৰু হোটেল মেনেজমেণ্ট কৰিছোঁ আমি। আমাৰ এইটো 8 বছৰৰ মোৰ প্ৰেক্টিকেল নলেজ আছে। মই আপোনালোকক মানে ৰাইজক তাৰপিছত কেনেকৈ আমি আমাৰ গাঁৱত কিবা এটা কৰিব পাৰোঁ নেকি সেইটো মই ভাবিছোঁ। আমাৰ উত্তৰ নগাঁও এনেকুৱা এটা ডাঙৰ সুন্দৰ দোকান আমাৰ কৰিছে ৰেষ্টুৰেণ্ট। ভালেই নতুন আনন্দিত হৈছোঁ, যাৰ কাৰণে মানুহে বহুত দিনৰ পিছত এইটো মানে সুবিধা পালে। সেইকাৰণে আমি সকলো ৰাইজে সুখী হৈছোঁ। এনেকুৱা দোকান এতিয়া এটা হ'ব লাগে, মানুহে আহি আৰামে খাব পাৰিব, যাব পাৰিব। ঘৰত কিছুমান ঘৰ ধৰণৰ বস্তু ইয়াতে ৰাখিছে, পাব। দূৰ দূৰৰ পৰা মানুহ ইয়াতে আহি ৰেষ্টুৰেণ্টৰ ওচৰত বহি আনন্দৰে খাব পাৰিব। এটা ভাল খবৰ আমাৰ দগাঁও অঞ্চলৰ কাৰণে। ইতিমধ্যে এইখিনি জেগা যিটো অফিচিয়েলি আমি এটা দগাঁও হাব বুলি ক'ব পাৰি আৰু গোটেই অফিচ কেন্দ্ৰবিলাক ইয়াতে আছে। আজি ইয়াতে সমবায় হওক, হস্পিটেল হওক, দগাঁৱকে হাইস্কুল, আমাৰ জাতীয় বিদ্যালয়, আজমল কলেজ, পঞ্চায়ত, গোটেই চাৰিওফালৰ মানুহৰ পৰা মানুহখিনি ইয়াত আহে। এই হিচাপত ইয়াত সৰু সৰু দোকান থাকিলেও কিন্তু এটা ৰেষ্টুৰেণ্টৰ অভাৱ যিটো আছিল ভাৰতীয় আমি অনুভৱ কৰিছিলোঁ। আমাৰো এখন স্কুল এখন আছে, তাত প্ৰায় 1000তকৈ বেছি ল'ৰা ছোৱালী আছে। কেতিয়াবা ইয়াত ভাল কোৱালিটি খাদ্য নাপায় কাৰণে আমি হোটেলৰ পৰা খাদ্য কিনিব মানা কৰোঁ। আৰু বজাৰৰ যিখিনি মানে এই একদম কম দামী চিপছ কিবা কিবি খাই থাকে। গতিকে আজি যিটো ৰেষ্টুৰেণ্টে অভাৱ পূৰণ কৰিছে, যিটো কোৱালিটি খাদ্য তেওঁলোকে নিশ্চয় প্ৰভাইড কৰিব। আৰু মই আশা কৰিম যে অন্ততঃ আমাৰ এই বৃহত্তৰ অঞ্চলত যিমানখিনি অফিচিয়েল মানুহখিনি গেডাৰিং হয়,
সেই মানুহখিনিয়ে এইখন ৰেষ্টুৰেণ্টৰ পৰা কোৱালিটি খাদ্য গ্ৰহণ কৰি তেওঁলোকৰ যিটো অন্ন বস্ত্ৰৰ যিটো খাদ্য মানে আমাৰ বাসস্থান খোৱা হয় এই তিনিটাৰ যিটো অভাৱ অন্নটো নিশ্চয় ইয়াত পূৰণ কৰিব পাৰিব মই আশা কৰিছোঁ আৰু তেওঁলোকক আহ্বান জনাম যে আজি যেনেকৈ আমি আপোনালোকৰ জৰিয়তে কৈছোঁ কোৱালিটি মেটাৰ্ছ কোৱালিটি যিমানখিনি হাইজেনিক এণ্ড কোৱালিটি মেটাৰ্ছ কৰিলে নিশ্চয় তেওঁলোকৰ গ্ৰাহকৰ অভাৱ নপৰিব আৰু দিনক দিনে এইটো উন্নতি হৈ আগুৱাই যাব পাৰিব গতিকে আজি চবকে শুভেচ্ছা জনাইছোঁ আৰু ৰাইজকে আহ্বান জনাইছোঁ তেওঁলোকে যাতে ইয়াত অন্ততঃ হাইজেনিক এণ্ড কোৱালিটি খাদ্যখিনি আপোনাক গ্ৰহণ কৰে ধন্যবাদ। প্ৰথমে মই এই আবু ফাৰুকক লৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ এটা ডাঙৰ এটা পদক্ষেপ লৈ বৃহত্তৰ এই দগাঁও অঞ্চলত যিটো ৰেষ্টুৰেণ্ট খুলিছে টেষ্টি প্লাছ ৰেষ্টুৰেণ্ট সঁচাকৈ এটা উল্লেখনীয় পদক্ষেপ। যদি তেওঁৰ মনলৈ যিহেতু বিভিন্ন ঠাইৰ পৰা যেনেকৈ চেন্নাই হায়দৰাবাদ বিভিন্ন ঠাইৰ পৰা হোটেল মেনেজমেণ্ট কৰি শিকি আহিছে গতিকে এইখিনি সুস্বাদু খাদ্য যদি ইয়াত সঁচাকৈ যোগান ধৰিব পাৰে গতিকে এই অঞ্চলৰ বৃহত্তৰ এই দগাঁও অঞ্চলৰ কাৰণে বহুত লাভৱান হ'ব আৰু মই সকলো ৰাইজকে এই টেষ্টি ৰেষ্টুৰেণ্টত আহি এসাঁজ খাবৰ কাৰণে মই নিমন্ত্ৰণী জনাইছোঁ আৰু এইখিনি বাহিৰত কেনেকুৱা প্ৰভাৱ পৰে এইখিনি খোৱাৰ পিছতহে মানুহে অনুভৱ কৰিব পাৰিব গতিকে যিসকল উদ্যোক্তা এইখিনি এই হোটেলটো খুলিছে গতিকে সিহঁতলৈ মই পুনৰবাৰ শুভেচ্ছা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হোটেলটো ভালদৰে চলক তাৰে কামনা কৰিছোঁ।